মুক্তিত নিস্পৃহ যিটো সেই ভকত রকমই মাগো ভগতি সমস্ত মস্তক মুনি নিজ ভকতার বশ ভজু হেল দেব দুপতি। হে প্রভু, আমি এই মহাপুরুষ কৃপাল গুরু শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য বঢ়াল পূৰ্বে চিনাক্তকৰণ কৰা মাধৱদেৱ পুৰুষলৈ আমাৰ মনলৈ আহে। কেতিয়া আহে? আমাৰ প্ৰায় যদিও আহে, কিন্তু তিথি অনুপাতে মাধৱদেৱ পুৰুষৰ আমি নাম ল'বই লাগিব। আৰু মাধৱদেৱ পুৰুষৰ আমি শাস্ত্ৰভাগী এই নাম ঘোষা প্ৰপন্ন শিষ্য গুৰুজনৰ এই শাস্ত্ৰভাগী আমি চাবলৈ গ'লে আমি বহু কথা মনলৈ আহে। এই নাম ঘোষা শাস্ত্ৰভাগী মুক্তিত নিস্পৃহ এই প্ৰথম অধ্যায়টি আৰম্ভ কৰি শেষলৈকে আমি যদি চাবলৈ যাওঁ 1001টা ভাষাৰে পৰিণত হৈছে। এই ভাৱক ঘাই ইয়ালৈকে শেষ হৈছে বুলি কৈছে। গতিকে আমি এতিয়া মাধৱদেৱ পুৰুষ কোন, মাধৱ পুৰুষ জনাই কি কৰিল, গুৰুজনাৰ কি বিষয়বস্তু দায়ী ধৰিলে। আজি যে আমি ভকতসকলে বা সকলে পালনাম মহাযজ্ঞ, পালনাম ডাকো বা মহ ভকতসকলে যে পালনাম গায়, এই পালনামৰ যিটো মন্ত্ৰ জপ, এই মন্ত্ৰ জপটো কেনেকৈ আনিলে, আমি এই বিষয়টো অত্যন্ত চাবলগীয়া বা আমি এই বিষয়টো আমি আলোচনা কৰিবলগীয়া। মাধৱদেৱ পুৰুষৰ এটাই ধাউতি আছিল যে জীৱনটোৰ উদ্দেশ্য সফল কেৱল গুৰুজনাৰ নাম প্ৰকাশ কৰা। কিন্তু ইতিমধ্যে গুৰুজনাৰ নাম প্ৰকাশ হৈয়ে গৈছে। গুৰুজনাক কেতিয়া লগ পালে? 85 বছৰ বয়সতে মাধৱদেৱ পুৰুষে লগ পাইছে। ইতিমধ্যে শেষেই হৈ গৈছে, কিন্তু তথাপিও কি কৰিছিলে যে এজন শিষ্য লাগে, শিষ্য অনুপাতে মহাপুৰুষ মাধৱদেৱক চিনাক্তকৰণ কৰিলে। আমি মহাপুৰুষ বুলি ক'বলৈ গ'লে শংকৰ মাধৱকে মহাপুৰুষ বুলি ক'ব পাৰোঁ, কিন্তু বেলেগক আমি ক'ব নোৱাৰোঁ। বেলেগক ক'বলৈ গ'লে কি ক'ব লাগিব? মহান পুৰুষ। যেনে মহাত্মা গান্ধী মহান পুৰুষ বুলি কওঁ, কিন্তু যদি মহাপুৰুষ বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে কেনে লাগিব? দুটা শব্দ আছে, মহাপুৰুষ আৰু মহান পুৰুষ। যে জগতৰ কল্যাণ সাধি এক ঈশ্বৰ, এক দেও, এক দেও, এক বিনে নাহি কেও। ঈশ্বৰ উপবিশিষ্ট যিটো নাম এই জগতত বিলাই যি ভকতৰ সৃষ্টি কৰিছে সেইজনে হ'ল মহাপুৰুষ। আমি আজি চাবলৈ গ'লে আমি বহুত মহাপুৰুষৰ সৃষ্টি হয় বুলি ভাবো, কয় মানুহবিলাকে, কিন্তু নহয়। এতিয়া আমি চাবলৈ গ'লে এতিয়া কি কৰিব? স্বয়ংভূ ৰজাৰ সেই দিনত কি কৰিছিলে যে চাৰিওফালে ধান খেতিৰে পূৰ্ণ হৈ আছিল। আৰু সেই সময়ছোৱাত প্ৰায় গৃহস্থৰ এজন এজনকৈ দায়িত্ব পৰে। পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই চাৰিটা কোণত 4জন মানুহ পোহৰা দিয়ে। কাৰণ সেই সময়ত হাতী ধান খাবলৈ আহে। যাৰ ভাগত ধান খায়, অৰ্থাৎ পূবৰ দিশে ধান খালে সেই মানুহজনৰ কিন্তু সেইজন মানুহ দায়িত্বশীল নহয়, সেইজন মানুহ সোনকালে বিদায় দিয়ে। কিন্তু দায়িত্বশীল ব্যক্তিসকলকে সি ধান ৰখিব ৰজাই দিয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ মহাপুৰুষ কৃপাল গুৰুজনাৰ এই পিছতে সেনেকুৱা দিনত এটা উপনীত হ'ল হৰিজয়। হৰিজয়ৰ দায়িত্ব পৰিল। হৰিজয়ৰ দায়িত্ব পৰিল ক'ত? দক্ষিণ কোণত পৰিলে। ৰাতি এই ধান ৰখিবলৈ দিলে একমাত্ৰ
এই চাৰিওফালে আছে তিনিজন আছে, কিন্তু তেওঁ দক্ষিণ ফালে পৰিলে হৰিজমাই। হৰিজমাই ধান ৰখি থাকোঁতে টোপনি ধৰিলে। কালৰ কাল, দুখুৰ কাল, অত্যন্ত কালৰ কাল, কালে পৰিম বুলি কি কৰিব নোৱাৰে। গতিকে তেওঁৰ কি হ'ল, টোপনি লাগিল। চিলমিলীয়া টোপনি। তেওঁ হালি পৰা সময়খিনিতে হাতী ধান খালে। ৰাতিপুৱা আকৌ পোহৰি দুৱৰীবিলাকে চাই কোনটো কোণাত কি আছে, ধান ভালি আছে নে নাই, এই পৰিভ্ৰমণ কৰে। ৰাতিপুৱাই দেখিলে যে দক্ষিণ কোণাত ধান হাতী খাই শেষ কৰি দিছে। তেতিয়া ৰজাক ক'লে, হে মহাৰাজ, এটা ডাঙৰ খবৰ, এটা ডাঙৰ তাৎপৰ্যৰ বিষয়, বহুত দুখ লগা কাহিনী, কি হ'ল কোৱা। তেতিয়া ৰজাৰ আগত ক'লে, দক্ষিণ চাইডত ধান নাই মহাৰাজ, ধান শেষ কৰিছে হাতী যোৱাৰ। যে দক্ষিণ কোণত যদি ধান শেষ কৰিছে, দক্ষিণ কোণত দায়িত্বশীল ব্যক্তিজন কোন আছিল? তেতিয়া চালে, লিষ্টত চালে, লিষ্ট অনুযায়ী পূব, পশ্চিম, উত্তৰ, দক্ষিণ গোটেইকেইজন চাই দেখা পালে যে দক্ষিণ কোণত হৰিজমাই ডিউটি আছিল, অৰ্থাৎ পোহৰাকাৰী বিষয়জন আছিল হৰিজমাই। হৰিজমাই মাতি আনিলে যে হৰিজমাই, তোমাৰ এটা ডাঙৰ কথা হ'ল, কাৰণ তুমিতো অপৰাধী হ'লা, তুমি ৰখীয়া হয় ৰজাক কিয় ফাঁকি দিলা? ধান ৰখা নাই, তাৰমানে তুমি এটা কাম কৰিব লাগে, তোমাৰ এতিয়া কটা হলত বন্দী কৰা হ'ল। চব কিমান দুখৰ কথা। কটা হলত তেওঁ বন্দী কৰাই তেওঁক এতিয়া অহাকালিলৈ তেওঁক বিসৰ্জন দিয়ে। বিসৰ্জন মানে মই আগতে কৈছো যে শেষ, তাৰ ৰূপ কেতিয়াও জন্ম নহয়, তেওঁ শেষ, তেওঁ আৰু জীয়াই থাকিব নোৱাৰে। গতিকে কি কৰিলে, হৰিজমাই কটা হলত লুকুৱাই ৰাখি তেওঁক ইতিমধ্যে অহাকালি বিসৰ্জন দিব, তেওঁক বন্দী কৰি থলে। এই খবৰটো মহাপুৰুষ কৃপাল গুৰুজনাই মাধৱদেৱ পুৰুষৰ মুখেৰে পালে। হে কৃপাল গুৰু নামৰ কথা হ'ল, আমাৰ হৰিজমাই আৰু নাথাকিব অহাকালিলৈ, কি কৰা যায়? বহুত ডাঙৰ কথা। চুমুং ৰজাই ইতিমধ্যে তেওঁক কটা হলত বন্দী কৰাই ৰাখিছে আৰু তেওঁক অহাকালি বিসৰ্জন দিব, অৰ্থাৎ কটা হলত তেওঁক কাটি মোৰ শিৰচ্ছেদ কৰিব। এতিয়াতো ডাঙৰ কথা হ'ল, গুৰুজনাৰ ওচৰত এটা উপায় বিচাৰিলে। তেতিয়া মাধৱদেৱ পুৰুষসকলে, তুমি বহাৰ প্ৰতিমা এটা অতি সোনকালে তুমি গৈ তেওঁক মন্ত্ৰ, এই মহামন্ত্ৰ, কলিযুগৰ এই মহামন্ত্ৰ তুমি লৈ গৈ তেওঁক কাণত শুনাই দিয়া। কেনেকুৱা দিছে? 4টা মন্ত্ৰৰে তেওঁক প্ৰদান কৰিলে, তেওঁক ক'বলৈ দিলে। ও হৰি মোৰ বান্ধৱ কৃষ্ণ হৰি আমি বেছি গাবলৈ নাযাওঁ, কাৰণ এই মহামন্ত্ৰ যদি আমি গাবলৈ যাওঁ, অৰ্থাৎ আমি ইৰে উপমাখিনি দিছোঁ, এই মন্ত্ৰখিনি অতি সোনকালে মহাপুৰুষ মাধৱদেৱে গৈ শংকৰদেৱৰ এই বিষয়বস্তু লৈ গৈ হৰিজমাই কাণত শুনালে। শুনাই এই মন্ত্ৰখিনি অতি অনবৰত কেৱল তেওঁ ডাকি থাকিবলৈ ধৰি এই মন্ত্ৰ ডাকি দেখি অহাকালি দিনটো আহি পৰিল। আহি পৰাৰ লগতে কি কৰিলে, কটাশালত নি ৰজাই এই কটাশাল বন্দী কৰা এই মানুহৰ হাতনি তেওঁৰ মূৰটো কাটি দিলে, অকস্মাত কাটি পেলালে। কাটি পেলাৰ লগে সেই মূৰটোই গৈ কিনে কি কৰিছে, এই নামকেইটাকে লৈছে, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম। এই মূৰটো দেখি হতভম্ব হ'ল চুমুং ৰজাৰ আগতে খবৰটো অতি সোনকালে কটোৱালে, খবৰটো দিলে। মহাৰাজ, বহুত ডাঙৰ কথা হ'ল, মূৰটো এঠাইত ছিটিকি গ'ল আৰু গাৰ এই শৰীৰটো এই জেগাত ছিটিকি থাকিল, কিন্তু গাটোই লৰচৰ কৰা নাই। মহাৰাজ এটা ভয়ানক লোক এই মূৰটোৰ মুখেৰে কি কৈছে, কিবা নাম জপ কৰি আছে, মূল মন্ত্ৰ তাকি আছে। এই মূল মন্ত্ৰৰ শক্তি কি?
আপুনি আমাক ভয় লাগিছে, সংশয় লাগিছে, অত্যন্ত ভয়ানক হৈ এই বিষয়টোত তেওঁলোকে লাগি থাকি এই উত্তৰ কোনে দিব? তেতিয়া কি কৰিলে যে এই কি হ'ব পাৰে, বিষয়টো কি হ'ব পাৰে? তেতিয়া সেই সময়তে জগতৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৰিলে, এই খবৰটো তেওঁ জানিলে। শংকৰদেৱেহে দিব পাৰিব এই শক্তিৰ প্ৰধান এই উত্তৰ। তেতিয়া কি কৰিলে, পোহৰি দৌৰি গৈ শংকৰদেৱক মাতি পঠিয়ালে। সেই কৃপাল গুৰু, সেই জগতৰ গুৰু, আপুনি এই বিষয়টো কওক, আমি কি কৰিলো, ইয়াৰে নামৰ মহিমা কি, তেওঁ কি কৈ আছে, এই কি নাম লৈ আছে, কি মন্ত্ৰ জপ কৰি আছে। তেতিয়া শংকৰদেৱে তেওঁৰ আগত গাই শুনালে। এক হৰিনামৰ এই মহৎ মন্ত্ৰ, মূল মন্ত্ৰ তাকি তেওঁ গাঁৱৰ যিটো শক্তি, তেওঁৰ এই গাঁৱৰ শক্তিটো ৰজাৰ শক্তিটো পানী কৰি দিলে। পানী কৰি দি কি কৰিছে, শংকৰদেৱৰ এই বাণীসমূহ মাধৱদেৱে প্ৰচাৰ কৰি কি কৰিলে, পালনাম যজ্ঞ ভূমি ভকতৰ মাজত বিলাই দিলে যে মহাপুৰুষ শংকৰদেৱৰ এই প্ৰপন্ন শিষ্য। তেতিয়াৰ পৰাই তেওঁ আৰম্ভ কৰি কেৱল নামত লাগি গ'ল, শক্তি প্ৰদান কৰিবলৈ মাধৱদেৱ পুৰুষে আগুৱাই গ'ল যে এই শাস্ত্ৰ ভাগি মই কি কৰিব, গুৰুজনাৰ এই শাস্ত্ৰ ভাগি মই কি কৰিব লাগিব। মাধৱদেৱে কেৱল ৰাম ৰাম, হৰি হৰি, কৃষ্ণ কৃষ্ণ, নাৰায়ণ নাৰায়ণ বুলি কেৱল কৃষ্ণ নামৰ এই মূল মন্ত্ৰ সমূহ গোটেই নাম ঘোষত প্ৰয়োগ কৰিলে। কিন্তু ইয়াতে বেলেগ নাম নাই, কেৱল ঈশ্বৰেৰে নাম প্ৰদান কৰিছে। আৰু এই মুক্তিক যে বাঞ্ছা কৰে, মুক্তিক যে কামনা কৰে, মুক্তিক যে বিচাৰে, সেইজন কিন্তু ভকত কেতিয়াও হ'ব নোৱাৰে। মুক্তিক যে বাঞ্ছা নকৰে সেইজন ভকতকে মহাপুৰুষ মাধৱদেৱে নমস্কাৰ জনাইছে।
ও